সমষ্টিয়ে নিৰ্বাচনী বঁটা কোন সমষ্টিত কি বিচাৰে ভোটাৰে ৰাজ্যৰ সমষ্টিসমূহৰ চুকে কোনে অলিয়ে গলিয়ে এতিয়া নিৰ্বাচনী চৰ্চা কোন দলৰ পৰা কোনে টিকট পাব বৰ্তমানৰ বিধায়কে কি কাম কৰিলে কি কাম কৰিব নোৱাৰিলে সেই চৰ্চা এতিয়া ভোটাৰৰ মাজত সমষ্টি তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি আছিল তিতাবৰ বৰ্তমানো কংগ্ৰেছৰ দখলত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক লৈ কিমান সন্তুষ্ট তিতাবৰৰ ৰাইজ তিতাবৰৰ ভোটাৰে পৰিৱৰ্তন বিচাৰে নেকি তিতাবৰ অঞ্চলত আমি বিজেপি দলৰ এজন প্ৰাৰ্থী হোৱাটো আমি কামনা কৰোঁ কাৰণ বিশেষকৈ আমাৰ তিতাবৰ অঞ্চলত যিজন বিধায়ক আছে আমাৰ সেই তেখেতে আমাৰ দেশে উন্নয়ন আমি কৰা দেখা নাই গতিকে আমি এজন বিজেপি দলৰ নেতা আমি নিৰ্বাচিত হ'ব বুলি আমি আশা কৰিছোঁ আমি সন্তুষ্ট নহওঁ কাৰণ আমাৰ বগাগাঁও অঞ্চলৰ যিটো পথ আজিলৈকে ইমান বছৰ হ'ল একো এটা উন্নতি পথত আগুৱাই যাব পৰা নাই আমি এইবাৰ আমাৰ ইয়াৰে প্ৰতিনিধিত্ব এজনক বিচাৰিছোঁ তেওঁ হ'ল ৰুবুল তামুলী ছাৰ তেওঁ সমাজকৰ্মী এজন শিক্ষিত যুৱক আৰু এই অঞ্চলটোৱে বাসিন্দা তেওঁ আমাৰ এই অঞ্চলটোত কি অভাৱ কি অনাটন সকলোবোৰ বুজ লৈ আছে বৰ্তমান আৰু ভৱিষ্যতেও ল'ব বুলি আশা ৰাখিলোঁ আমি তেওঁকে এজন সমাৰ্থক এজন যোগ্য ব্যক্তি বুলি আমি প্ৰস্তাৱ কৰিছোঁ গোটেই তিতাবৰ সমষ্টি এই উন্নয়নৰ বিকাশৰ গতিত যাতে আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰত তিতাবৰত এইবাৰ বিজেপি বিধায়ক হিচাপে মানে সম্পূৰ্ণ চৰকাৰৰ লগত থাকিব বিচাৰিছে আৰু এই ক্ষেত্ৰত মানে তিতাবৰীয়া ৰাইজে মানে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱ নেতৃত্বক প্ৰাধান্য দিছে আৰু সেই যুৱ নেতৃত্বক প্ৰাধান্য দিয়া হিচাপে তিতাবৰীয়া ৰাইজৰ দাবী যে ৰুবুল তামুলী মানে মোৰ নামটো বিশেষকৈ মোৰ নামটো বিভিন্ন ক্ষেত্ৰত তেখেতসকলে কৈছে আৰু মোক প্ৰাৰ্থিত্ব বিচাৰিবলৈ কৈছে আৰু সেই ক্ষেত্ৰত মই ধৰি লওক আগবাঢ়িছোঁ আৰু বিশেষকৈ তিতাবৰীয়া ৰাইজৰ যদি আশীষ থাকে তিতাবৰ ৰাইজৰ যদি আশীৰ্বাদ থাকে মই ভাবিছোঁ এই ক্ষেত্ৰত মই আগবাঢ়ি যাব পাৰিম আন এটা তাৎপৰ্যপূৰ্ণ সমষ্টি নগাঁও জিলাৰ বৰহমপুৰ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বৰ্তমান সমষ্টিটো বিজেপিৰ দখলত বিধায়ক জিতু গোস্বামী বৰহমপুৰ সমষ্টিত নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছে কেনেকৈ প্ৰত্যাহ্বান জনাব বিজেপিক কি কয় কংগ্ৰেছ নেতা কৰ্মীয়ে আমাৰ বৰহমপুৰ সমষ্টি এটা সন্মানীয় সমষ্টি আৰু বৰহমপুৰত যিহেতুকে বৰ্তমান বিজেপি চৰকাৰৰ এজন MLA ৰাজত্ব কৰি আছে গতিকে সিমানেহে ইয়াত আৰু বেলেগকৈ কিবা আছে বা দুৰ্গ তেনেকুৱা কথা নহয় আৰু এইবাৰ কিন্তু আমি কংগ্ৰেছে অভূতপূৰ্বভাৱে আমি অসমৰ এটা সমষ্টি বৰহমপুৰ সমষ্টি জিকাই নিয়াত কোনো ধৰণৰ ত্ৰুটি নহ'ব আমি নিশ্চয় পাৰিম আমি আশা ৰাখিছোঁ আমি সমষ্টিৰ চুকে কোণে গৈছোঁ চুকে কোণে গৈ আমি এটাই লক্ষ্য কৰিছোঁ যে হয় এইবাৰ ৰাইজে আগতে যেনেকৈ বিজেপিয়ে কৈছিলে যে পৰিৱৰ্তন বিচাৰিছে এতিয়াও আমাৰ ৰাইজে কৈছে যে আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তনৰ কাৰণে আমি এবাৰ কংগ্ৰেছৰ যিয়ে প্ৰাৰ্থিত্ব পাব তেখেতক আমি সহায় কৰিম আৰু জিকাই লৈ যাম আৰু তেওঁ যাতে আমাৰ বৰহমপুৰ সমষ্টিৰ ৰাইজৰ হকে মানে যি বিনা দ্বিধাই যাতে আমি কথা ক'ব পাৰোঁ তেখেতক আমি তেনেকুৱা এজন নেতা বিচাৰিছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰহমপুৰৰ ৰূপৰেখা সলনি হৈছে নতুন ৰূপৰ বৰহমপুৰত কংগ্ৰেছে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে সেয়া হ'ব বিশেষ লক্ষণীয় তিতাবৰৰ পৰা চন্দন কলিতা আৰু নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24